নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাঢ়িছো আজিৰ প্ৰথমটো খবৰৰ ফালে। প্ৰথম খবৰটো দিয়াৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা ৰিকুৱেষ্ট, যদি খবৰ কেইটা চাই ভাল লাগে লাইক এটা কৰিব আৰু চেনেলটো কিন্তু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আগবাঢ়িছো আজিৰ প্ৰথমটো খবৰৰ ফালে। প্ৰথম খবৰটো ওলাইছে জুবিন ক্ষেত্ৰৰ ওপৰত। জুবিন ক্ষেত্ৰৰ পৰিচালনা কমিটি ৰাইজে আগবঢ়োৱা দান বৰঙণি সৰলকি কৰাৰ অভিযোগ উত্থাপিত কৰিছে। এয়া ৰাইজে উত্থাপিত কৰা অভিযোগ কিমান দূৰ সত্য কিমান দূৰ অসত্য সেই সম্পৰ্কত ক'ব নোৱাৰিম। পূৰ্বৰ যিখন নেকি পৰিচালনা কমিটি আছিলে সেই পৰিচালনা কমিটিখনে ৰাইজে আগবঢ়োৱা দান বৰঙণি সৰলকি কৰিছে বুলি জনাইছে। এয়াই নহয়, তাৰ লগতে এইটো খবৰ ওলাই পৰিছে মানস ৰবীন দাই যি নেকি 10,000 টকাকৈ আগবঢ়াব বুলি কৈছিলে প্ৰত্যেকজন কাম কৰি থকা যুৱক যুৱতীক জুবিন ক্ষেত্ৰত, তো সেই 10,000 টকাকৈ ছজন ব্যক্তিক যিনি 60,000 টকা প্ৰদান কৰিছিলে সেই 60,000 টকা আৰু সৰলকি কৰাৰ অভিযোগ উত্থাপিত কৰিছে পৰিচালনা কমিটিৰ ওপৰত। মুখ্য যিখন নেকি পৰিচালনা কমিটি আছিলে তেওঁলোকে কৈছে যে আমি এই সম্পৰ্কত একো গমেই নাপালো কোনে মানস ৰবীন দাৰ টকাসমূহ সৰলকি কৰিলে। এতিয়া মুখ্য যিখন নেকি পৰিচালনা কমিটি আছে তেওঁলোকে কৈছে পূৰ্বৰ পৰিচালনা কমিটিখনে 40 দিনত দিয়া তথ্য অনুসৰি 40 দিনত বোলে কেৱল 4,50,000 টকাহে দান বৰঙণি উঠিছিলে বুলি তথ্য আগবঢ়াইছে। কিন্তু তাৰ বিপৰীতে যদি চাবলৈ যায় 2 তাৰিখৰ পৰা 19 তাৰিখৰ ভিতৰতেই কেৱল আপোনাৰ 19 দিনৰ ভিতৰতেই প্ৰায় 4,63,000 টকা উঠিছে বুলি যোৱাকালি সংবাদমেল জৰিয়তে মুখ্য কমিটিখনে তথ্য আগবঢ়াইছে। মানে পূৰ্বৰ যিখন নেকি কমিটি আছিলে সেই কমিটিখনৰ ওপৰত অভিযোগ উত্থাপিত হৈছে যে তেওঁলোকে পইচাৰ সৰলকি কৰিছিলে। এতিয়া সৰলকি কৰিছে নে নাই কৰা সেই সম্পৰ্কে নাজানো, কিন্তু মুখ্য কথাটো হৈ গ'ল এইটোৱে যে জুবিন ক্ষেত্ৰতো এনেকুৱা দুৰ্নীতি হ'ব বুলি ভবা নাছিল। আগবাঢ়িছো ইয়াৰ পাছৰ খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে জুবিনদাৰ ফিল্ম ৰৈ ৰৈ বিনালেৰ ওপৰত। তো ৰৈ ৰৈ বিনালে ফিল্মখনে আজিলৈকে 24 দিন কমপ্লিট কৰিছে আৰু আজিও প্ৰত্যেকটো দৰ্শনীয়ে হাউসফুল গৈছে। আপোনালোকে বাৰু ৰৈ ৰৈ বিনালে ফিল্মখন চালে নে নাই চোৱা কমেন্ট সেকশনত জনাব। 24 দিন কমপ্লিট হ'ল, কিন্তু এতিয়ালৈকে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেখেতৰ পত্নীৰ সময় নহ'ল ৰৈ ৰৈ বিনালে ফিল্মখন চাবৰ বাবে। তো জুবিনদাৰ ফিল্মখনক তেওঁলোকে কিয় এতিয়ালৈকে চোৱা নাই সেই সম্পৰ্কে ক'ব নোৱাৰিম, কিন্তু ইয়াৰ পূৰ্বে এখন ফিল্ম লঞ্চ হৈছিলে, নাম হৈছিলে কাশ্মীৰ ফাইলছ, আৰু সেই ফিল্মখন কিন্তু জুবিনদা আৰু তেখেতৰ পত্নীয়ে একেলগতে বহি চাইছিলে। এতিয়া জুবিনদাৰ ফিল্ম ৰৈ ৰৈ বিনালে চলি থকাৰ মাজতেই ৰিণিকী ভূঞা শৰ্মাৰ ককা দেউতাৰ হাতী নাতি দ্বিতীয় ফিল্মখন ৰিলিজ কৰাৰ খবৰ ওলাই পৰিছে, আৰু এইটোতো বিৰাটেই বেয়া পাইছোঁ। এনে যদি নৰ্মেলি ফিল্মখন ৰিলিজ হ'লহেঁতেন তেনে নিশ্চয় চালোহেঁতেন, কিন্তু এতিয়া খুবেই বেয়া লাগিছে জুবিনদাৰ ফিল্ম চলি থকাৰ মাজতে তেওঁলোকে ককা দেউতাৰ হাতী নাতি ফিল্মখন ৰিলিজ কৰিব বুলি কৈছে। গতিকে এইটো বৰ এটা ভাল পোৱা নাই। তো যোৱাকালি জুবিনদাৰ ফিল্ম ৰৈ ৰৈ বিনালেখন চেক কৰি চাইছিলোঁ যে কিমান মানুহে টিকট বুক কৰিছে। তো তেতিয়া যোৱাকালি দেখা পাইছোঁ অনলাইনত বিগত 24 ঘণ্টাত প্ৰায় 17,700 লোকে টিকট বুক কৰিছিলে মই চাই থকাৰ সময়ত। গতিকে এতিয়াও হাউসফুল গৈছে, এতিয়াও দৰ্শনী ফুল হৈ আছে। কিমান দিনলৈকে চলি থাকিব সেইটো এতিয়াই আপুনি আৰু মই ক'ব নোৱাৰিম। মইতো এটা ৰিকুৱেষ্ট কৰিম সকলোকে, আপোনালোকৰ যদি কোনোবা ধৰি লওক চিনা পৰিচয় মানুহ আছে তেন্তে তেওঁলোকক ৰিকুৱেষ্ট কৰক জুবিনদাৰ আগৰ যিবিলাক ফিল্ম আছিলে সেইবিলাকো যাতে ৰিলিজ কৰে। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। গুৱাহাটীৰ এজন কেব চালকে জুবিনদাক শ্ৰদ্ধাঞ্জলি জনাই লৈছে এটা বিৰাটেই ডাঙৰ পদক্ষেপ। গুৱাহাটীৰ এজন কেব চালকে কৈছে যে এতিয়াৰে পৰা তেখেতে জুবিনদাক শ্ৰদ্ধাঞ্জলি জনাই প্ৰত্যেক দিনে এটা মেডিকেল ভাড়া বিনামূলীয়াকৈ মাৰিব বুলি জনাইছে। মানে 1 টকাও নোলোৱাকৈ এটা মেডিকেল ভাড়া বা এজন ৰোগীক সহায় কৰিব সেই কেব চালকজনে। এনেকৈ যদি প্ৰত্যেকজন ড্ৰাইভাৰে বা প্ৰত্যেকজন ব্যক্তিয়ে যদি এনে ধৰণৰ মনোভাৱেৰে কাম কৰে ন, আমাৰ অসমত বহু সমস্যা মোৰ মতে নাইকিয়া হৈ যাব। গুৱাহাটী মহানগৰীত কিমান কেব চালক আছে তাৰ কোনো ঠিক নাই, হয়তো 2025ত 3,000 মান কেব চালক আছে। গতিকে প্ৰত্যেকেই যদি ভাবি লয় যে প্ৰত্যেকেই আমি একোটা সহায় কৰিম, সেয়া ভাড়া বুলিয়েই নহয় যিকোনো ক্ষেত্ৰত সহায় কৰিম বুলি যদি ভাবি লয়, মোৰ মতে এনেকুৱা মানে সৰু সুৰা সমস্যাবিলাক অসমত নাইকিয়া হৈ যাব। এতিয়া পামী বৰঠাকুৰে সেই ব্যক্তিজনক বিৰাটেই প্ৰশংসা কৰিছে। তেখেতৰ ফালৰ পৰা যি নেকি পদক্ষেপ লৈছে সেইটো শলাগ ল'বলগীয়া, আৰু তেখেতক মোৰ তৰফৰ পৰা বহুত বেছি ধন্যবাদ। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যোৱাকালি ঘোষণা কৰিছে যে খুব শীঘ্ৰেই আমাৰ অসমৰ যিসকল পেঞ্চনধাৰী আছে তেওঁলোকৰ পেঞ্চন বৃদ্ধি কৰিব বুলি জনাইছে। হেয়াই নহয়, তাৰ লগতে এইটোও জনাইছে যে জানুৱাৰী মাহত লৰাসকলৰ কাৰণে বাবু আঁচনি মুকলি কৰা হ'ব। মানে বৰ্তমান সময়ত নিযুত মইনা আঁচনি কিবা কিবি ধেৰ দি আছে মহিলাসকলৰ কাৰণে, তো লৰাবিলাকৰ কাৰণে চৰকাৰে একো দিয়া নাই।
সেইকাৰণে জানুৱাৰী মাহত মুকলি কৰিব বাবু আঁচনি এতিয়া এই আঁচনিৰ জৰিয়তে কি দিব ল'ৰাবিলাকক সেই সম্পৰ্কে নাজানো মোৰ বুধৰে চাগে আঁচনিৰ নামেৰে পইচা বিতৰণ কৰিব হেতুৱে আৰু বাকি আঁচনিবিলাকৰ জৰিয়তে পইচা যেহেতু বিতৰণ কৰি আছে এই আঁচনিখনৰ জৰিয়তেও চাগে পইচাই বিতৰণ কৰিব আপুনি যদি এজন ল'ৰা তেন্তে আপোনালোকেও এই বাবু আঁচনিৰ জৰিয়তে পইচা লাভ কৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে অসম চৰকাৰৰ ফালৰ পৰা লৈছে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ গুৱাহাটী মহানগৰীত যিমানবিলাক পাৰ্ক আছে 1 ডিসেম্বৰৰ পৰা গোটেই পাৰ্কবিলাক সম্পূৰ্ণ বিনামূলীয়া হ'ব বুলি জনাইছে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই জনাইছে যে 1 ডিসেম্বৰৰ পৰা গুৱাহাটীৰ সকলো পাৰ্ক হ'ব বিনামূলীয়া এই মন্তব্য জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ মানে পাৰ্ক বিলাকৰ যিনিকি এন্ট্ৰি ফিজ লয় সেই এন্ট্ৰি ফিজ সমূহ সম্পূৰ্ণ বিনামূলীয়া কৰি দিব বুলি জনাইছে 1 ডিসেম্বৰৰ পৰা তো অসম চৰকাৰৰ ফালৰ পৰা এটা খুবেই গুৰুত্বপূৰ্ণ এটা ভাল পদক্ষেপ হাতত লৈছে আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে শিৱসাগৰ ডিস্ট্ৰিক্টৰ পৰা খবৰ লোৱা অনুসৰি যোৱাকালি শিৱসাগৰ জিলাৰ জিলা আয়ুক্তৰ অফিচৰ সন্মুখত বীৰ লাচিত সেনা তৰফৰ পৰা অৱস্থান ধৰ্মঘট কৰে বীৰ লাচিত সেনাৰ কেইবাজন লোককে এৰেষ্ট কৰি ৰাখিছে বৰ্তমান সময়ত আৰু তেওঁলোকক মুকলি কৰি দিবৰ কাৰণে তেওঁলোকে দাবী উত্থাপন কৰে সেই ব্যক্তি কেইজন যেনে ৰন্তু পানীফুকন উজ্জ্বল ৰাজখোৱা উৎপল অসম তন্ময় চেতিয়া এখেত লোকক অসম আৰক্ষীয়ে গ্ৰেফতাৰ কৰি ৰাখিছে তো তেওঁলোকক মুক্তি কৰি দিবৰ কাৰণে শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত বীৰ লাচিত সেনা অসমৰ অৱস্থান ধৰ্মঘট আয়োজন কৰে কিন্তু তাতে বিকাশ অসমৰ নামটো দেখিবলৈ নাপালো এটা বিকাশ অসমৰ নামটো এই কাৰণে হয়তো দেখা নাই কাৰণ তেখেতক সাংগঠনিক দিশৰ পৰা অনিৰ্দিষ্ট কাললৈকে তেখেতক বৰখাস্ত কৰা হৈছে বা তেখেতক সংগঠনৰ কামৰ পৰা অদৰাই দিয়া হৈছে আৰু তাৰ কাৰণে হয়তো তেখেতৰ নামটো দেখিবলৈ নাপালো সেই লিষ্টত বা সেই তালিকাত কাৰণ বিকাশ অসমকো বৰ্তমান এৰেষ্ট কৰি ৰাখিছে কিন্তু তেখেতক মুকলি কৰি দিবৰ কাৰণে বীৰ লাচিত সেনাৰ তৰফৰ পৰা দাবী উত্থাপন নকৰিলে আগবাইছো ইয়াৰ পাছৰ খবৰটো ফালে যোৱাকালি এটা অডিঅ' ৰেকৰ্ড ভাইৰেল হৈছিল য'ত আমি শুনিবলৈ পাইছিলো যে NKTVৰ এজন সাংবাদিকক আমাৰ অসমৰ NRCৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাই মৃত্যুৰ ভাবুকি দিছিলে আপোনালোকে হয়তো সেই বাতৰিটো শুনা পাইছিলে ময়ো যোৱাকালিৰ খবৰটোত সেই সম্পৰ্কে জনাইছিল এতিয়া সেই NRCৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা বুলি খবৰ ওলাই পৰিছে খবৰ লোৱা অনুসৰি 101/2025 নম্বৰ BNSৰ 351/2 351/3 আৰু 352 ধাৰাত পাঠশালা থানাত গোচৰ ৰুজু কৰা হৈছে তেখেতে মৃত্যুৰ ভাবুকি দিছিলে যাৰ কাৰণে নেকি গোচৰ ৰুজু কৰা হৈছে এই সম্পৰ্ক যেতিয়া নেকি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক সোধা গ'ল তেতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে এই গোটেই ঘটনাৰ আগজাননী কৰি দিছে তেখেতে কৈছে যে কেছটো দিয়াৰ পাছত এতিয়া হয়তো কেইদিনমান পাছত উঠাই ল'ব কাৰণ তেওঁলোকৰ মাজৰ যিটো নেকি বাৰ্তালাপ সেই বাৰ্তালাপটো খুবেই মিঠা বা মিহি সেই বাৰ্তালাপটোৰ পৰা জানিব পৰা গৈছে যে দুয়োজনৰ মাজত বহুদিনৰ চিনাকি আছে মানে সাংবাদিকজন আৰু লগতে হিতেশ দেৱগোস্বামীৰ মাজত বহুদিনৰ মানে চিনাকি আছে গতিকে তেনে ক্ষেত্ৰত কেছটো দিছে গতিকে দুদিন পাছত সেই কেছটো তেখেতেই আকৌ উঠাই ল'ব এনে ধৰণৰ মানে মন্তব্য কৰিছে তো আপোনালোকে কি ক'ব এই সম্পৰ্কত কমেন্ট সেকশনত জনাব যদি এজন সৰ্বসাধাৰণ লোকে তেনেকুৱা কাম কৰিলেহেঁতেন মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেনে ধৰণৰ ৰিয়েকশ্যন দিলেহেঁতেন আপুনি কি ভাবে কমেন্ট সেকশনত জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ট্ৰেডিং কেলেংকাৰীৰ সৈতে জড়িত থকা সুমি বিশাল আৰু টাৰ্কি হয়তো পুনৰবাৰ জেললৈ যাব পাৰে বুলি খবৰ ওলাই পৰিছে বৰ্তমান সময়ত গোটেই কেইজন মুকলি আকাশৰ তলত আছে তেওঁলোকে জামিন লাভ কৰিছে এতিয়া খবৰ লোৱা অনুসৰি পুনৰ জেললৈ যাব লাগিব পাৰে সুমি বিশাল আৰু টাৰ্কিক CBIৰ বিশেষ ন্যায়াধীশৰ আদালতত 4 অভিযুক্তৰ বিৰুদ্ধে 29/25ত ৰুজু কৰা হৈছে গোচৰ 12 ডিসেম্বৰত প্ৰথমটো শুনানি হ'ব তেওঁলোকৰ সুমি বৰা টাৰ্কিক বৰা বিশাল ফুকন আৰু অভিজিত চান্দাৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰা হৈছে আৰু দুখী সাব্যস্ত হলে তেওঁলোক আকৌ এবাৰ জেললৈ যাব লগা হ'ব পাৰে আমাৰ অসমত যে সেই ট্ৰেডিং কেলেংকাৰী কৰিছিলে এই গোটেই কেইজনে মিলি মেইন মাষ্টাৰমাইণ্ড আছিল আপোনাৰ হেয়া সুমি তো সুমিয়ে গোটেই মানে প্লেনটো কৰিছিলে বিশালক লগত লৈ টাৰ্কিকক লগত লৈ আৰু তেওঁলোক ফচিছিলে জেলতো বহুত দিন আছিল এটা তেওঁলোক মুকলি আকাশৰ তলত আছে কিন্তু অন্তৰ্ধান হৈ আছে কিন্তু এতিয়া তেওঁলোকৰ বিৰুদ্ধে আকৌ এতিয়া গোচৰ ৰুজু কৰিছে CBI আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমলৈ ঘূৰাই অনা হ'ব বৃন্দাবনী বস্ত্ৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে
বহু দিনৰে পৰা কৰি থকা প্ৰচেষ্টাৰ ফলত বৃন্দাবনী বস্ত্ৰ অসমলৈ ঘূৰি আহিব ইয়াৰ পূৰ্বেও তেখেতে বহু দিনৰে পৰা চেষ্টা কৰি আহিছিলে বৃন্দাবনী বস্ত্ৰ অসমলৈ ঘূৰাই আনিবৰ কাৰণে প্ৰায় 18 মাহৰ কাৰণে বৃন্দাবনী বস্ত্ৰ লণ্ডনৰ এটা মিউজিয়ামৰ পৰা অসমলৈ লৈ অনা হ'ব আৰু বৃন্দাবনী বস্ত্ৰখন অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন পৰ্যটকে চাবলৈ পাব তো সেই বৃন্দাবনী বস্ত্ৰখনত কৃষ্ণৰ গোটেই লীলাৰ সম্পৰ্কে শ্ৰীমন্ত শংকৰদেৱে তাঁতশালত বোৱাইছিলে শ্ৰীমন্ত শংকৰদেৱে ৰজা নৰনাৰায়ণ কোন আছিলে মই তেখেতৰ নামটো পাহৰিলো তো তেখেতক মানে শ্ৰীকৃষ্ণৰ লীলাৰ সম্পৰ্কে কৈ আছিল আৰু তেতিয়া সেই ৰজাজনে মানে ছবি হিচাপে চাব বিচাৰিলে যে কেনেকৈ কি হৈছিলে শুনি ভাল পালে শ্ৰীমন্ত শংকৰদেৱৰ মুখেৰে তো তেতিয়া শ্ৰীমন্ত শংকৰদেৱে বৃন্দাবনী বস্ত্ৰ বোৱাইছিলে গোটেই মানে লীলাৰ বিলাক সেই তাঁতশালত তেখেতে ফুলেৰে বুটা বাচিছিলে আৰু সেইখন গৈ পিনি ভূটান পালেগে ভূটানৰ পাছত এটা মিউজিয়ামে সংৰক্ষণ কৰি ৰাখি থয় এতিয়া সেই মিউজিয়ামৰ পৰা আমাৰ অসমলৈ অনা হ'ব বুলি জনাইছে 18 মাহৰ কাৰণে আনিব আকৌ সেইখনক ৰিটাৰ্ণ দিয়া হ'ব আমাৰ অসমৰ বস্তু আছিলে ক'ত পালেগে দেখিছে আগেছি ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ভিক্টৰ দাসৰ ওপৰত তো ভিক্টৰ দাস এতিয়াও মুকলি আকাশৰ তললৈ আহিব পৰা নাই ভিক্টৰ দাসৰ ওপৰত NSA লগোৱা হৈছিলে এটা ভিক্টৰ দাসৰ হৈ এজন উকিলে উকালতি কৰিবলৈ গৈছিল মানে এজন অধিবক্তাই তেখেতৰ হৈ উকালতি কৰিবলৈ গৈছিল আৰু সেই সময়তে ন্যায়াধীশে তেখেতক ধমকি লগায় মানে সেই উকিলজনক ধমকি লগায় উকিলজনক কৈছে যে আপুনি ইমান এজন পঢ়া-শুনা মানুহ হৈ এনেকুৱা মানুহৰ হৈ আপোনালোকে উকালতি কিয় কৰিবলৈ আহে বা এনেকুৱা মানুহক আপোনালোকে কিয় সহায় কৰিব বিচাৰে ভিক্টৰ দাসৰ ওপৰত NSA লগোৱা হৈছিল তো তেখেতৰ লগতে অজয় ফুকনক এৰেষ্ট কৰিছিল অজয় ফুকন মুকলি আকাশৰ তললৈ আহিলে কিন্তু ভিক্টৰ দাসৰ ওপৰত NSA লগোৱাৰ বাবে তেখেত এতিয়াও মুকলি আকাশৰ তললৈ আহিব পৰা নাই আৰু যাৰ বাবে নেকি তেখেতক মুকলি আকাশৰ তললৈ আনিবৰ বাবে এজন অধিবক্তাই উকালতি কৰিবলৈ গৈছিল উলুটা তেখেতক ধমকিহে লগোৱাৰ এটা ভিডিঅ' ফুটেজ যোৱাকালি আমি দেখিবলৈ পাইছো আগেছি ইয়াৰ পাছৰটো খবৰ ফালে আহি আছে 26ৰ বিধানসভা নিৰ্বাচন 26ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে আমাৰ অসমৰ এবাৰ ৰাজনীতিত আপোনালোকে বহুতো নতুন মানুহৰ মুখ দেখিবলৈ পাব বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে ৰাজনীতিত নতুনত্ব অনাটো দৰকাৰ আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে মই সদায় চেষ্টা কৰো আমাৰ অসমৰ যুৱ প্ৰজন্মক যাতে ৰাজনীতিলৈ আনিব পৰা যায় এইবাৰ প্ৰায় 10ৰ পৰা 20 জন লোকক নতুনকৈ টিকট দিয়াৰ কথা চিন্তা চৰ্চা কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে মানে নতুন নেতাক টিকট দিয়া হ'ব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে আমি কেৱল যদি পুৰণি মানুহবিলাককে টিকট দি থাকো তেনেহলে নতুন মানুহবিলাকে চান্স নাপাব আৰু লগতে দলৰ সাংগঠনিক প্ৰক্ৰিয়াটো কমজোৰ হৈ পৰিব আৰু তাৰ কাৰণে নেকি নতুন মানুহ মানে দিয়াৰ চিন্তা চৰ্চা কৰিছে বা নতুন মানুহ টিকট দিয়াৰ এটা প্ৰয়োজনীয় আছে বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে গতিকে নতুন বহুতো নেতাই হয়তো এইবাৰ টিকট লাভ কৰিব বিজেপিৰ পৰা আগেছি ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে নগাঁৱৰ পৰা খবৰ ওলাইছে নগাঁৱত এতিয়া সৰ্ববৃহৎ উচ্ছেদ অভিযান চলিবলৈ গৈ আছে খবৰ অনুসৰি খুব সোনকালেই নগাঁৱত চলিব এতিয়া উচ্ছেদ অভিযান ইতিমধ্যে নগাঁৱৰ য'ত উচ্ছেদ চলা হ'ব তাৰ মানুহবিলাকলৈ নটিচ জাৰি কৰা হৈছে তেওঁলোকক সেই স্থান খালী কৰিবৰ কাৰণে জাননী প্ৰেৰণ কৰা হৈছে বহু মানুহ এনেকুৱা আছে 30-40 বছৰ ধৰি সেই স্থানত তেওঁলোক আছে এতিয়া তেওঁলোকলৈকো উচ্ছেদ কৰিবৰ বাবে তেওঁলোকলৈ নটিচ জাৰি কৰা হৈছে বুলি খবৰ ওলাই পৰিছে খবৰ অনুসৰি নগাঁৱত প্ৰায় 19,960 বিঘা মাটি বেদখল মুক্ত কৰিব অসম চৰকাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে মই যেতিয়ালৈকে থাকিম অসমৰ মুখ্যমন্ত্ৰী হৈ তেতিয়ালৈকে মুছলমানসকলক বা মিয়াসকলক মই শান্তিত থাকিবলৈ নিদিও তেওঁলোকক এনেকৈ উচ্ছেদ কৰি থাকিম আগেছি ইয়াৰ পাছৰটো খবৰ ফালে বিভিন্নজন লোকে এতিয়া এটা অভিযোগ উত্থাপিত কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ ওপৰত বিভিন্নজন লোকে কৈছে যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে নিৰ্বাচনত জয়ী হ'বৰ কাৰণে নতুনকৈ নিয়ম বনাইছে যে আমাৰ অসমত নতুন মানুহে আহি ভোটাৰ লিষ্টত নাম উঠাই ভোট দিব পাৰিব 26ৰ বিধানসভা নিৰ্বাচনত আৰু তাৰ পাছতেই এতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে ভোটাৰ তালিকাত বাহিৰা মানুহৰ নাম সোমালে তেওঁলোকক খুৱাব কোনে ৰাখিব কোনে পিন্ধাব কোনে ঘৰ কোনে দিব ইমান পইচা কোনোবা মানুহৰ হাতত থাকিব নেকি এইবোৰ বাস্তৱ কথা হ'ব পাৰে নেকি কংগ্ৰেছে অবাস্তৱ কথা কৈছে বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কিন্তু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে স্পষ্টকৈ এইটো নকলে যে বাহিৰৰ পৰা মানুহ নাহে বুলি তেখেতে মানে ইনডাইৰেক্টলি কৈছে যে তেওঁলোক যদি আহে তেওঁলোকক খুৱাব পিন্ধাব কোনে খুৱাব পিন্ধাব মানুহ ধেই ওলাই যাব
তেওঁলোকে আহিলে আহি পিনি নামটো উঠাই পিনি ভোটটো দি থৈ গুচি গ'ল তেনেকুৱাও কৰিব পাৰে গতিকে দেখা যাওক কি হয় কিন্তু নিৰ্বাচন আয়োগে কৈছে যে দীৰ্ঘদিন ধৰি ইয়াতে থাকিব লাগিব তেতিয়াহে তেওঁলোকৰ নাম নিৰ্বাচন আয়োগত বা নিৰ্বাচনৰ ভোটাৰ তালিকাত উঠিব বুলি কৈছে আগৈছে ইয়াৰ পাছৰটো খবৰ ফালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছিলে যে আমাৰ অসমত বহু বিবাহ সম্পূৰ্ণৰূপে নাইকিয়া হ'ব এবাৰ কোনো এজন ব্যক্তিয়ে এগৰাকী মহিলাক বিয়া কৰোৱাৰ পাছত বা কোনো এগৰাকী মহিলাই এজন পুৰুষৰ সৈতে বিবাহ পাশত আবদ্ধ হোৱাৰ পাছত তেখেতে আৰু দ্বিতীয়বাৰ বিয়া পতাৰ কথা চিন্তা কৰিব নোৱাৰিব আৰু ইয়াৰ বাবে এখন আইন প্ৰস্তুত কৰিব বুলি জনাইছে এই আইন যোনে ভংগ কৰিব তেখেতলোকক 7 বছৰ পৰ্যন্ত জেল দিয়া হ'ব এতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে এই নতুন আইনখন 25 নৱেম্বৰ তাৰিখৰ দিনাখন প্ৰযোজ্য কৰা হ'ব আমাৰ অসমত মানে আজি হৈছে 23 তাৰিখ 24 পৰহিলৈ এই আইনখন প্ৰযোজ্য হ'ব তাৰ পূৰ্বে আকৌ কিছুমান মানুহে এতিয়া বিয়া পাতি লৈছে কিছুমান এনেকুৱা মানুহ আছে অলৰেডি তেওঁলোক বিয়া পতা তো তাৰ পাছতো তেওঁলোকে আকৌ এবাৰ বিয়া পাতিছে এইকেইদিন হয়তো আপোনালোকে দেখা পাইছে ফেচবুকত কি চলি আছে এগৰাকী 16 বছৰীয়া যুৱতীৰ সৈতে এজন 50 বছৰীয়া খুৰাই বিয়া পাতিলে ভিডিঅ' ভাইৰেল হ'ল তাৰ পিছত তেওঁলোকে কোৰ্ট মেৰেজ কৰি ল'লে আপোনালোকে হয়তো নিশ্চয় চাগে ফেচবুকত তেনেকুৱা ধৰণৰ ভিডিঅ'বিলাক দেখা পাই আছে আগৈছে ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত যোৱাকালিৰে পৰা আৰম্ভ হৈছে এছআৰ প্ৰক্ৰিয়া মানে ভোটাৰ পুনৰ নিৰীক্ষণ যোৱাকালিৰে পৰা সম্পূৰ্ণ কৰা হৈছে এতিয়া আমাৰ অসমত 3টা পৰ্যায়ত বিএলঅ'য়ে পৰ্যবেক্ষণ কৰিব বুলি জনাইছে ভোটাৰসকলৰ প্ৰত্যেকৰ ঘৰে ঘৰে বিএলঅ'সকল যাব আৰু ভোটাৰসকলৰ তথ্যপাতি চেক কৰিব যদিহে দেখা পায় যে কোনো এজন ব্যক্তি বাহিৰৰ হয় তেখেতে ইয়াতে আহি নাম উঠাই ৰাখিছে ভোটাৰ তালিকাত নতুবা এনেকুৱা যদি হয় দেখা পায় যে তেখেতৰ নাম 2-3টা জায়গাত আছে ভোটাৰ কাৰ্ডত তেখেতৰ নাম সন্নিবিষ্ট হৈ আছে তেতিয়া সেই ব্যক্তিৰ ভোটাৰ তালিকাৰ পৰা নাম সংশোধন কৰা হ'ব বুলি জনাইছে যিসকলৰ নাম উঠিব নালাগে তেওঁলোকক তাৰ পৰা খেদুৱাই পঠোৱা হ'ব আৰু যিসকলৰ কিবা কিবি সংশোধন কৰিব লগা আছে সংশোধন কৰিব 3টা পৰ্যায়ত এইবাৰ বিএলঅ'য়ে মানুহৰ ঘৰে ঘৰে গৈ প্ৰত্যেকবিলাক বস্তু ভেৰিফিকেশ্যন কৰিব বুলি জনাইছে ভেৰিফিকেশ্যনত যদি অকণমান ইফাল সিফাল পায় তেন্তে তেওঁলোকৰ নামবিলাক কৰ্তন কৰা হ'ব এতিয়া বিএলঅ' আপোনালোকৰ ঘৰলৈ যাব আৰু গৈ আপোনালোকৰ ঘৰৰ ভোটাৰ তালিকাৰ চেক কৰিব আপোনালোকৰ ডকুমেণ্ট পাতি চেক কৰিব প্ৰকৃততে আপোনালোকে সেই স্থানৰ মানুহ হয় নে নহয় সেয়া চেক কৰিব আগৈছে ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে গুৱাহাটী মহানগৰীৰ পৰা খবৰলৈ পৰিছে যোৱাকালি এজন পুৰুষে এগৰাকী বিধৱা মহিলাক প্ৰেমত আবদ্ধ কৰি সেই মহিলাগৰাকীৰ পৰা ধন সোণ লুটি পলায়ন কৰিছিলে মানে মহিলাগৰাকীৰ কোনো নাছিলে তো মহিলাগৰাকীক প্ৰেমৰ আশ্বাস দি বিয়া বাৰু কৰোৱাৰ কথা তেখেতৰ সৈতে পাতিলে তো তাৰ পাছত মহিলাগৰাকীৰ সৈতে ক্লোজ হৈ সেই ব্যক্তিজনে কি কৰিলে মহিলাগৰাকীৰ পৰা নগদ ধন 20 লাখ টকা আৰু সম্পত্তি অলংকাৰ লুটি লৈ গৈছিলে তাৰ পিছত ধৰা পৰিলে এতিয়া আৰক্ষীয়ে গোটেই টকা সহ গোটেই বস্তুবিলাক উদ্ধাৰ কৰিছে আগৈছে একেবাৰে শেষৰটো খবৰ ফালে আমাৰ অসমৰ এতিয়া সুদখোৰসকলৰ নিস্তাৰ নাই আমাৰ অসমৰ যিসকল নেকি সুদখোৰ আছে তেওঁলোকৰ বিৰুদ্ধে এতিয়া আকৌ এবাৰ একশ্যন ল'ব বুলি খবৰ ওলাই পৰিছে খবৰ লোৱা অনুসৰি এতিয়া একশ্যন মোডত আহিছে অসম পুলিচে এতিয়া সুদখোৰসকলৰ বিৰুদ্ধে ব্যৱস্থা হাতত ল'বৰ কাৰণে লিষ্ট প্ৰস্তুত কৰিছে যে কোন গাঁৱত কেইজন সুদখোৰ আছে কোন কেইজনে কাক কিমান পইচা দিবলৈ আছে গোটেইবিলাক তথ্য এতিয়া অসম পুলিচৰ হাতত আহি পৰিছে আৰু তেওঁলোকে সকলোবিলাক তথ্য লৈ এতিয়া সুদখোৰসকলৰ বিৰুদ্ধে অভিযান চলাব বুলি জনাইছে এতিয়া আপোনাৰ সেই ফাইনেন্সবিলাকেতো পইচা নিদিয়া হ'লেই তো সুদখোৰবিলাকৰ পৰা কেতিয়াবা পইচা লৈ পিনি যেনে তেনে সমস্যাৰ পৰা উদ্ধাৰ হৈ আছিলে এতিয়া এনেকুৱা কৰাৰ পাছততো আপোনাৰ তেওঁলোকেও মানে হেৰি হ'বগে আৰু তেওঁলোকেও পইচা নিদিয়া হ'ব মানুহবিলাক কি হ'বগে নাজানো আৰু বাৰু যি কি নহওক তো মানুহৰ ভালৰ কাৰণে এই নিয়মবিলাক বনাইছে তো আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানকেইটা আছিলে খবৰকেইটা জানি আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা লগ পোৱাৰ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম